নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 13.4 ত থকা প্ৰশ্নবোৰৰ সমাধান কৰিম যিসকলে এতিয়া আগৰ ভিডিঅ'বোৰ চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়ালে বলচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো চোৱা অনুশীলনী 13.4 কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ বেখাৰধৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া গোলক চিনি পোৱা নহয় ধৰা ফুটবল এটা কি হয় গোলাকৃতিৰ ঠিক আছে গোলক আকৃতিৰ তেতিয়াহলে এনেকুৱা গোলক এটাৰ বেখাৰধৰ মান দিয়া আছে ঠিক আছে এটা দুটা তিনিটা দিয়া আছে তিনিটা কৰিব লাগে প্ৰথমতে আমি এক নম্বৰটো কৰিম বেখাৰধৰ মান দিয়া আছে মানে r ৰ মান দিয়া আছে ঠিক আছে আমি এই গোলকটোৰ কি কৰিব লাগে পৃষ্ঠকালি উলিয়াব লাগে এটা গোলক এটাৰ পৃষ্ঠকালি উলিওৱাৰ ফৰ্মুলাটো আছিল 4 পাই r স্কয়াৰ ঠিক আছে গোলকৰ পৃষ্ঠকালি উলিওৱা ফৰ্মুলা হয় এটো মুখস্থ কৰি লবা এতিয়া আমি এক নম্বৰটো কৰিম ইয়াত দিয়া আছে গোলকটোৰ বেখাৰধ গোলকৰ লিখিলো গোলকৰ বেখাৰধ r ইকুৱেল 10.5 সেন্টিমিটার এটাকে গোলকটোৰ পৃষ্ঠকালি ওলাব লাগে গোলকটোৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলা 4 পাই r স্কয়াৰ এটা মানখিনি বহাই দিয়া আৰু ক্যালকুলেশন কৰা 4 ইনটু পাই ৰ মান আমি জানো 7 ভাগৰ 22 ইনটু r ৰ মান হৈ গল 10.5 যেটো স্কয়ার মানে দুটা ইনটু হৈ আছে 10.5 ইনটু 10.5 দ্যাট ইকুয়াল 4 ইনটু 22/7 ইনটু ইয়াত হৈ গল আমাৰ 105/10 লিখিব পাৰো ঠিক আছে দশমিকটো উঠাই দিলো দশমিকৰ জায়গাত 1 আহিল দশমিকৰ পিছফালে এটা অংক আছে এটা শূন্য আহিল ইয়াতো একেই 105 দশমিকটো উঠাই দিলো তলত 10 আহিল এতিয়া 2 আদি 4 যাব কেবাৰ দুইবাৰ 2 আদি 10 যাব 5 বাৰ আকৌ 5 আদি 105 কেবাৰ যাব 5 আদি যাব 21 বাৰ যাব 105 আকৌ এই 2 আদি 10 যাব 5 বাৰ আকৌ 5 আদি 105 21 বাৰ যাব ঠিক আছে আৰু কাটাকাটি যাব না 7 আদি 21 যাব 3 বাৰ দ্যাট ইকুৱেল কি পালো 22 into 3 into 21 মানে 22 আৰু 3 into কৰিলে কিমান হ'ব 66 into কি আছে 21 ইকুৱেল কিমান হ'ব 21 into 66 6 গুণ 6 6 দুগুণ 12 আকৌ 6 দি কৰিলে এইটো হ'ব 126 প্লাস কৰা 6 2 plus 6 8 1 plus 2 3 1 1386 1386 এককটো কিয়ত আছে সেন্টিমিটার স্কয়ার গতিকে এইটো হ'ব প্ৰথমটো সলিউশন এটা দুই নম্বৰটো কৰিম ইয়াত গোলকটোৰ বেখাৰধ r ইকুৱেল কি দিয়া আছে 5.6 সেন্টিমিটার এটাকে পৃষ্ঠকালি ওলাব লাগে আমি পৃষ্ঠকালি ইকুৱেল আগৰ নিচিনা 4 পাই r স্কয়াৰ 4 ইনটু পাইৰ মান বহোৱা 22/7 ইনটু r স্কয়াৰ r ৰ মান হৈ গল আমাৰ 5.6 ইনটু 5.6 দুটা ইনটু হৈ আছে যেটো স্কয়াৰ আছে এতিয়া 4 ইনটু 22/7 ইনটু ইয়াত লিখিলো 56 বাই কিমান হৈ গল 10 দশমিকটো উঠাই দিলো ইনটু ইয়াত কি হ'ব 56/10 কটাকটি গৈ আছে না চোৱাচোন 7 দি যাব 7 8 গুণ 56 আকৌ 2 দি যাব 4 2 বাৰ 2 দি 10 যাব 5 বাৰ আকৌ এই 2 দি 10 যাব 5 বাৰ আৰু কটাকটি যাব না না যায় গতিকে আমি তলত কি পালো 5 5 গুণ
25 আৰু ওপৰত কি হ'ব 22 into 8 কিমান হ'ব 8 2 গুণ 16 6 হাজাৰ থাকিল 1 8 2 গুণ 16 কে 17 22 আৰু 8 ইনটু কৰিলে কিমান পালো আমি 176 আৰু 56 ইনটু কৰা কিমান হ'ব 6 6 গুণ 36 হাজাৰ থাকিল 3 6 7 গুণ 42 42 3 45 और 5 হাজাৰ থাকিল 4 6 গুণ 6 6 4 10 এটা 5 দি কৰা 5 6 গুণ 30 হাজাৰ থাকিল 3 5 7 গুণ 35 আর 3 38 और 8 হাজাৰ থাকিল 3 5 গুণ 5 5 3 8 6 5 8 9 9 8 5 6 এটা এইটোক 25 ৰে হৰণ কৰা 9 8 5 6 25 দি 3 বাৰ গল 75 কিমান নামিল 3 2 5 নমায় না 25 8 গুণ কিমান হয় 200 25 9 গুণ হৈ গল 225 কিমান নামিব 0 3 পৰা 2 গলে 1 6 নমায় না 4 বাৰ দিয়া কিমান হ'ব 25 4 গুণ 100 6 নামি আহিল দশমিক দিয়া 0 এতিয়া 25 2 গুণ 50 কিমান নামিব 0 এফালে 1 দশমিক আছে 0 100 100 কিমান বাৰ যাব 100 4 বাৰ যাব গতিকে কিমান পালো 394.24 সেন্টিমিটার স্কয়ার গতিকে এইটো হ'ব একৰ 2 নম্বৰটোৰ এনসাৰ লিখি লোৱা 1 নম্বৰটো হ'ল 2 নম্বৰটো হ'ল এতিয়া কৰিম আমি 3 নম্বৰটো 3 নম্বৰ সলিউশন ইয়াত কি দিয়া আছে গোলকৰ ব্যাসাৰ্ধ দিয়া আছে r equal 14 সেন্টিমিটার এটাকে পৃষ্ঠকালি ওলাব লাগে আমি পৃষ্ঠকালি কার ওলাব লাগে গোলকৰ পৃষ্ঠকালি সূত্ৰ হৈ গল 4 পাই r স্কয়ার আগৰ দৰে 4 into পাইৰ মান বহুৱা 22/7 into r ৰ মান হৈ গল 14 স্কয়ার আছে গতিকে দুটা ইনটু হৈ থাকিব ঠিক আছে এটা 7 দি 14 ক যায় দুইবাৰ গোটেইটা ইনটু কৰি দিয়া 4 into 22 কিমান হৈ গল 88 into 2 into 14 কিমান হ'ব 28 এতিয়া 28 আৰু 88 ইনটু কৰা 28 into 88 8 8 গুণ 64 4 হাজাৰ থাকিল 6 8 2 গুণ 16 16 6 22 আকৌ 8 দি কৰিলে এইটো হ'ব 2 2 4 প্লাস কৰা 4 6 4 2 ইকুয়াল 2 4 6 4 সেন্টিমিটার স্কয়ার এটো হ'ব একৰ 3 নম্বৰটোৰ সলিউশন কৰি লোৱা কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলৰ ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াত আগৰ দৰে ইয়াত ব্যাসৰ মান দিয়া আছে আৰু কি বুলি কৈছে গোলক এটাৰ পৃষ্ঠকালি উলিয়াব লাগে আগৰটো দৰে হ'ব মুঠতে আমি কি কৰিম ইয়াৰ পৰা আমি ব্যাসাৰ্ধৰ মানটো উলিয়াই লম তাৰপিছত আগৰ দৰে কৰি দিম ঠিক আছে প্ৰথমতে 1 নম্বৰটো কৰো 1 নম্বৰ ইয়াত কি দিয়া আছে ব্যাস দিয়া আছে 14 সেন্টিমিটার প্ৰথমটো ঠিক আছে এটাকে ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ r ইকুয়াল কিমান হৈ গল 14/2 ইকুয়াল কিমান পালো 7 সেন্টিমিটার আধা হৈ গল ব্যাসাৰ্ধ কেনেকৈ উলিয়ায় ব্যাসৰ আধা ঠিক আছে এটাকে আমি উলাব লাগে গোলকৰ পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি সূত্ৰ কি আছিল 4 পাই r স্কয়ার মানখিনি বহুৱাই দিয়া 4 into পাইৰ মান হৈ গল 22/7 into r ৰ মান হৈ গল 7 into 7 ঠিক আছে 7 7 ক্যান্সেল গল কি ৰৈ গল 4 into 22 কিমান হৈ গল 88 into আৰু কি আছে 7 7 8 গুণ 56 56 6 হাত থাকিল 5 7 8 গুণ 56
আৰু 5 কিমান হৈ গ'ল 616 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে গতিকে এইটো হ'ব 1 নম্বৰটোৰ आंसर এতিয়া আমি কৰিম 2 নম্বৰটো 2 নম্বৰ ইয়াত কি দিয়া আছে ব্যাক দিয়া আছে 21 সেন্টিমিটাৰ এটাকে ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ r ইকুৱেল ব্যাসৰ আধা ব্যাস আছিল 21 আধা কৰি দিয়া ঠিক আছে এটাকে গোলকৰ পৃষ্ঠকালি ইকুৱেল 4 পাই r স্কয়াৰ ঠিক আছে মানখিনি বহুৱাই দিয়া 4 ইনটু পাইৰ মান পালো 22/7 ইনটু r ৰ মান হৈ গ'ল 21/2 ইনটু 21/2 ঠিক আছে 7 এদি 21 ক কেইবাৰ যায় 3 বাৰ আকৌ 2 এদি 4 ক যায় 2 বাৰ এই 2 কেনসেল গ'ল কি ৰৈ গ'ল 22 ইনটু 3 কৰিলে কিমান হৈ গ'ল 66 ইনটু কি আছে 21 এতিয়া 21 আৰু 66 ইনটু কৰিলে কিমান হ'ব 21 ইনটু 66 6 গুণ 6 6 দুগুণ 12 আকৌ 6 দি কৰিলে এটোৱে হ'ব 126 এটা প্লাস কৰি দিয়া 6 2 plus 6 8 1 plus 2 3 এফালে আছে 1 1386 সেন্টিমিটার স্কয়ার এটো হ'ব 2 নম্বৰটোৰ आंसर এতিয়া আমি কৰিম 3 নম্বৰটো 3 নম্বৰটো কি দিয়া আছে ইয়াত ব্যাস কি দিয়া আছে 3.5 মিটাৰ তেতিয়ালে ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ r ইকুৱেল 3.5/2 মিটাৰ হৈ গ'ল ঠিক আছে এইটো আমি এনেকৈ ৰাখিলো ঠিক আছে এটাকে গোলকৰ পৃষ্ঠকালি ওলাব লাগে গোলকৰ পৃষ্ঠকালি সূত্ৰ হৈ গ'ল 4 পাই r স্কয়াৰ 4 ইনটু পাইৰ মান হৈ গ'ল 22/7 ইনটু r ৰ মান 3.5/2 স্কয়াৰ আছে দুই বাৰ ইনটু হ'ব 3.5/2 কটাউটি গৈ আছে না 2 এদি 4 ক যাব দুই বাৰ আকৌ 2 এদি 2 ক কাটা গ'ল এতিয়া 7 এদি 3.5 ক কেবাৰ যাব 0.5 বাৰ যাব ঠিক আছে কাৰণ 5 7 গুণ 35 পয়েন্ট থকা কাৰণে 0.5 হৈ গ'ল এতিয়া ইনটু কৰি দিয়া কি পালো 22 ইনটু এতিয়া 3.5 আৰু যদি 0.5 এই দুটা ইনটু কৰা কি হ'ব 0.5 5 5 গুণ 25 5 6 থাকিল 2 5 3 গুণ 15 16 17 তেতিয়ালে পয়েন্টটো কত হ'ব এক ঘৰ দুই ঘৰ পিছফালৰ পৰা দুই ঘৰ 1 2 মানে 1.75 পালো ইকুৱেল এতিয়া 1.57 আৰু 22 ইনটু কৰা কিমান হ'ব 1.7 ইনটু 22 কিমান হ'ব 2 5 গুণ 10 10 0 হাত থাকিল 1 2 হাত গুণ 14 কে 15 15 5 হাত থাকিল 1 2 গুণ 2 2 কে 3 350 আকৌ 2 দি কৰিলে এটো হ'ব 350 এটা প্লাস কৰা 0 5 plus 0 5 3 plus 5 8 এফালে আছে 3 এটা দশমিকটো কত হ'ব এক ঘৰ দুই ঘৰ গতিকে পিছফালৰ পৰা এক ঘৰ দুই ঘৰ আগত হ'ব 38.50 বা দশমিকৰ পিছফালত 0 টো নিলিখিলে হয় 38.5 38.5 এককটো কি আছে মিটাৰত গতিকে মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ গতিকে এইটো হ'ব 2 ৰ 3 নম্বৰটোৰ সলিউশন কৰি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা মানে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা অৰ্ধগোলক ঠিক আছে গোলকৰ আধা ঠিক আছে অৰ্ধগোলক এটা মানে বাটি আকৃতিৰ বাটি এই অৰ্ধগোলকটোৰ কি বুলি কৈছে ব্যাসাৰ্ধ দিয়া আছে
10 সেন্টিমিটাৰ ঠিক আছে মানে অৰ্ধগোলকৰ যেটো ভূমিটো মানে ওপৰৰ অংশটো এটো কি হয় বৃত্ত আকৃতিৰ ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে 10 সেন্টিমিটাৰ এতিয়া আমি এই অৰ্ধগোলকটোৰ মুঠ পৃষ্ঠকালি ওলাব লাগে কিমান হ'ব দুটা সূত্র আছে মনত ৰাখিবা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি সূত্র হৈছে 2 পাই r স্কয়াৰ মনত ৰাখিবা আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সূত্র হৈছে 3 পাই r স্কয়াৰ যেহেতু আমাক মুঠ পৃষ্ঠকালি ওলাব দিছে গতিকে আমাৰ সূত্র হ'ব এইটো 3 পাই r স্কয়াৰ ঠিক আছে সোয়া দিয়া আছে কি লিখি লোৱা দিয়া আছে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ r equal 10 সেন্টিমিটার এটাকে মুঠ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি সূত্র কি 3 পাই r স্কয়ার ঠিক আছে দেয়ার ইকুয়াল 3 ইনটু পাইৰ মান কিমান 7/22 লিখিলো হয় কিন্তু ইয়াত আমাক পাইৰ মানটো ধৰি দিছে 3.14 যেতিয়া নেকি পাইৰ মানটো ধৰি দিব তোমালোকে ধৰি দিয়া মতে লিখিবা 3.14 ইনটু r স্কয়াৰ আৰু মান 10 স্কয়াৰ আছে মানে দুটা ইনটু হৈ আছে দেয়াৰ ইকুয়াল 3 ইনটু কি আছে 314 বাই লিখিলো 100 হবনে কাৰণ চোৱা দশমিকটো উঠাই দিলো দশমিকৰ জায়গাত তলত এক আহিল দশমিকৰ পিছফালে দুটা অংক আছে দুটা শূন্য ইনটু 10 ইনটু 10 100 100 100 তলৰ ওপৰে কেনসেল গল কিমান থাকিব 3 4 গুণ 12 2 হাতে থাকিল 1 3 গুণ 3 3 1 4 আকৌ 3 3 গুণ 9 942 এককটো কি হ'ব সেন্টিমিটার সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার গতিকে এইটো হ'ব কোশ্চেন নম্বৰ 3 এর সলিউশন বুজি পাইছা সকলে লিখি লোৱা কোশ্চেন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে বতা ভৰালে গোলাকাৰ বেলুন এটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰৰ পৰা 14 সেন্টিমিটাৰলৈ বাঢ়ি যায় ঠিক আছে দুইটা অৱস্থাতে থাকোতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলিওৱা কি বুলি কৈছে এটা গোলাকাৰ বেলুনটোৰ ভিতৰত বতা ভৰাই দিলে কি হয় প্ৰথমতে মানে বতা ভৰোৱাৰ আগত মানে প্ৰাৰম্ভিক অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ আছিল 7 সেন্টিমিটাৰ এটা বতা ভৰাই দিয়াৰ পিছত তাৰ যেটো অন্তিম অৱস্থা আহিল ব্যাসাৰ্ধ কিমান হৈ গল 14 সেন্টিমিটাৰ তেতিয়া হলে এই দুইটা অৱস্থাতে মানে প্ৰাৰম্ভিক অৱস্থাত আৰু অন্তিম অৱস্থাত দুইটা অৱস্থাতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলিয়াব লাগে চাবা সমাধান কি বুলি কৈছে যে ইয়াত কি বুলি কৈছে প্ৰাৰম্ভিক মানে প্ৰথম অৱস্থাত প্ৰাৰম্ভিক অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ প্ৰাৰম্ভিক অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ আমি স্মল r ধৰিলো ঠিক আছে 7 সেন্টিমিটার এটাকে প্ৰাৰম্ভিক অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি কিমান হ'ব উলিয়াই লোৱা পৃষ্ঠকালি কমা a1 বুলি ধৰি লোৱা ঠিক আছে a1 ইকুৱেল যেহেতু বেলুনটো কি আকৃতিৰ বুলি কৈছিল গোলাকাৰ বুলি কৈছিল মানে গোলক আকৃতিৰ গোলকৰ পৃষ্ঠকালিৰ সূত্ৰ হৈ গল 4 পাই r স্কয়াৰ ঠিক আছে আৰু কি বুলি কৈছিল আমাক অন্তিম অৱস্থাত বেলুনটোৰ ব্যাসাৰ্ধ কিমান বাঢ়িছে গৈছিল 14 সেন্টিমিটাৰ ঠিক আছে অন্তিম অৱস্থাত গতিকে এটো আমি ক্যাপিটাল R ধৰি লৈছো ইকুৱেল 14 সেন্টিমিটাৰ এটাকে অন্তিম অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি এটোক তুমি a2 বুলি ধৰি লোৱা ঠিক আছে ইকুৱেল
4 পাই কেপিটেল R স্কোয়ার এইটো ঠিক আছে এতেকে আমি কি উলিয়াব লাগে দুইটা অৱস্থাতে আমি বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলাব লাগে এতেকে নিৰ্ণয় পৃষ্ঠকালিৰ অনুপাত অনুপাত কেনেকৈ উলিয়াবা মানে প্ৰাৰম্ভিক অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি বাই অন্তিম অৱস্থাত বেলুনটোৰ পৃষ্ঠকালি প্ৰাৰম্ভিক অৱস্থাত A1 বাই অন্তিম অৱস্থাত A2 ঠিক আছে এতিয়া A1 ৰ ফৰ্মুলাটো কি আছিল 4 পাই R স্কয়াৰ 4 পাই স্মল r স্কয়াৰ আৰু অন্তিম অৱস্থাত কি আছিল 4 পাই কেপিটেল R স্কয়াৰ ইয়াত আমি দেখা পাইছো 4 পাই তলৰ ওপৰে কেনসেল গ'ল দেয়াৰ ইকুৱেল এতিয়া স্মল r ৰ মান কিমান আছিল 7 স্কয়াৰ আছে মানে দুটা ইনটু হ'ব আৰু তলত কি আছে কেপিটেল R স্কয়াৰ কেপিটেল R ৰ মান কিমান আছিল 14 স্কয়াৰ আছে মানে 14 ইনটু 14 ঠিক আছে এতিয়া আমি দেখা পাইছো 7 এদি 14 ক দুইবাৰ যায় আকৌ 7 এদি 14 ক দুইবাৰ যায় ঠিক আছে তেতিয়াহ'লে আমাৰ ওপৰত কি থাকিল ওপৰত থাকিল 1 আৰু তলত কি থাকিল 2 দ্বিগুণ 4 তেতিয়াহ'লে নিৰ্ণয় অনুপাত কি হৈ গ'ল আমাৰ 1:4 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 টোৰ সলিউশন বুজি পাইছা সকলোৱে কৰি লোৱা কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে পিতলেৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাটি এটাৰ অন্তব্যাস 10.5 সেন্টিমিটাৰ কি বুলি কৈছে মানে পিতলেৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাটি এটা ঠিক আছে এনেকুৱা অৰ্ধগোলাকাৰ বাটি এটাৰ কি বুলি কৈছে অন্তব্যাস মানে ভিতৰৰ ব্যাসটো কিমান দি আছে 10.5 সেন্টিমিটাৰ ঠিক আছে মানে বাটি দেখা পাইছা না তোমালোকে বাটিটো অলপ হলেও তো ডাঠ থাকে নহয় মানে ভিতৰৰ ফালৰ পৰা ব্যাসটো দিয়া আছে মানে অন্ত মানে ভিতৰৰ ফালৰ পৰা ব্যাসটো দিয়া আছে 10.5 সেন্টিমিটাৰ প্ৰতি 100 সেন্টিমিটাৰ স্কয়াৰত 16 টকা হিচাপে বাটিটোৰ ভিতৰৰ ফালটোত টিনৰ আৱৰণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা কি বুলি কৈছে এই পিতলৰ বাটিটোৰ ভিতৰৰ ফালে টিনৰ আৱৰণ লগাব সেই আৱৰণ লগোৱাৰ প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হয় প্ৰতি 100 বৰ্গ মিটাৰত খৰচ হয় 16 টকা তেতিয়াহ'লে আমি টোটাল খৰচ কিমান হ'ব উলিয়াব লাগে তুমি প্ৰথমতে 1 বৰ্গ মিটাৰত কিমান হ'ব উলিয়াই লোৱা তেতিয়াহ'লে তুমি 1 বৰ্গ মিটাৰ যিমান হ'ব তাৰ লগত টোটাল বক্ৰপৃষ্ঠকালি যিমান হ'ব হেতু ইনটু কৰি দিলে হ'ল চোৱা দিয়া আছে বাটিটোৰ অন্তব্যাস ইকুৱেল 10.5 সেন্টিমিটাৰ এটাকে বাটিটোৰ অন্তব্যাসাৰ্ধ উলিয়াই লোৱা আমাক ব্যাসাৰ্ধ লাগিব অন্তব্যাসাৰ্ধ r ইকুৱেল কি হ'ব ব্যাসৰ আধা ব্যাস আছে 10.5/2 কিমান হ'ব আধা কৰিলে 5 দুগুণ 10 দশমিক 2 দুগুণ 4 1 থাকিল দশমিক আছে 10 গতিকে 2 5 গুণ 10 মানে 10.5 ক 2 ৰে হৰণ কৰিলে 5.25 সেন্টিমিটাৰ হ'ব ঠিক আছে এতিয়া আমি এই বাটিটোৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি উলিয়াম ঠিক আছে এটাকে অৰ্ধগোলাকাৰ বাটিটোৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি ভিতৰৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি সূত্ৰ আছিল আমাৰ 2 পাই r স্কয়াৰ ঠিক আছে 2 ইনটু পাইৰ মান 22/7 ইনটু r r ৰ মান 5.25 যেহেতু স্কয়াৰ আছে দুবাৰ ইনটু কৰা
5.25 they are equal 2 into 22/7 into দশমিকটো উঠাই দিয়া কি হ'ব 525 দশমিকৰ জায়গাত 1 আহিল দশমিকৰ পিছফালে এটা দুটা অংক আছে দুটা শূন্য আহিব ইনটু ইয়াতো একেই দশমিকটো উঠাই দিয়া 525/100 এতিয়া চোৱা 25 দি 100ক যায় 4 বাৰ 25 দি কেইবাৰ যাব ইয়াত 25 2 গুণ 50 আৰু থাকিল 25 25 গুণ 25 মানে 21 ইয়াতো 25 দি কাটা 25 4 গুণ 100 25 দি 21 বাৰ যাব 525ক 2 দি 4 কাটা 2 বাৰ গ'ল ঠিক আছে আকৌ এই 2 দি 22ক কাটা কিমান বাৰ গ'ল 11 বাৰ আকৌ এই 7 দি 21ক কাটা কিমান বাৰ গ'ল 3 বাৰ আৰু কটাকটি না যায় তলত কি থাকিল আমাৰ only 4 আৰু ওপৰত 11 into 3 কিমান হৈ গ'ল 3 11 গুণ 33 আৰু কি আছে 21 কিমান হ'ব 1 3 গুণ 3 1 3 গুণ 3 2 দি কৰিলে 2 3 গুণ 6 2 3 গুণ 6 কিমান হৈ গ'ল 3 3 plus 6 9 6 6 9 3 এটা 6 9 3 যদি আমি 4 দি ডিভাইড কৰো কিমান পাবা 6 9 3 4 দি ডিভাইড কৰিম 4 1 গুণ 4 2 নামি আহিল 9 নামিব কিমান হ'ব 4 7 গুণ 28 9 পৰা 8 গ'ল 1 3 টো নামি আহিল 13 হৈ গ'ল 13 কিমান বাৰ যাব 13 যাব 3 বাৰ 12 হৈ গ'ল 3 পৰা 2 গ'ল 1 দশমিক দিয়া 0 10 যাব 2 বাৰ 4 2 গুণ 8 কিমান নামিব 2 দশমিক আছে 0 এটা 20ক কেইবাৰ যাব 5 বাৰ কিমান পালো ইকুৱেল 173.25 এককটো কিত আছে সেন্টিমিটাৰ স্কয়াৰ গতিকে এইখিনি হৈছে না সকলোৰে লিখা মুছি দি আছো এতিয়া আমি ওপৰত লিখিম যেহেতু তলত জায়গা নাই এটা এইখিনি হৈ গ'ল আমাৰ কি এই যেটো অৰ্ধগোলাকাৰ বাটিটো আছে এই বাটিটোৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি ঠিক আছে এটা ইয়াৰ পিছৰ খালি আমি ওপৰত লিখি আছো তোমালোকে তলে তলে লিখিবা যেহেতু 100 সেন্টিমিটাৰ স্কয়াৰত 16 টকা হিচাপে বাটিটোৰ ভিতৰ ফালটো টিনৰ আৱৰণ লগোৱাৰ খৰচ নিৰ্ণয় কৰিব লাগে মানে মুঠ খৰচ কিমান হ'ব ওলাব লাগে যেহেতু 100 সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰত টিনৰ আৱৰণৰ খৰচ ইকুৱেল 16 টকা ঠিক আছে এটাকে তুমি 1 বর্গ সেন্টিমিটার কিমান খরচ হয় উলিয়াই লোৱা তাৰ পিছত ইয়াৰ লগত ইনটু কৰি দিলে হল 1 সেন্টিমিটার স্কয়াৰত টিনৰ আৱৰণৰ খৰচ ইকুৱেল কিমান হ'ব 100 ত আছিল 16 100 দি 16 হৰণ কৰি দিলে যিমান ওলাব হেতু হ'ব 1 বর্গ সেন্টিমিটাৰত খৰচ টকা এটাকে আমাৰ টোটাল কিমান বর্গ সেন্টিমিটাৰ ওলাইছিল 173.25 এটাকে 173.25 সেন্টিমিটার স্কয়াৰত টিনৰ আৱৰণৰ খৰচ ইকুৱেল 173.25 ৰ লগত 1 বর্গ সেন্টিমিটাৰৰ খৰচটো ইনটু কৰি দিয়া 16/100 ইকুৱেল কি হ'ব চোৱা প্ৰথমতে এক কাম কৰো এই দশমিকটো উঠাই লওঁ ঠিক আছে 17325 দশমিকটো উঠালে কি হ'ব দশমিকৰ জায়গাত এক দুটা অংক আছে দুটা শূন্য ঠিক আছে ইনটু কি আছে 16 তলত কি আছে আৰু 100 এতিয়া ইকুৱেল 100 into 100 কিমান হৈ গ'ল 10000 এটা ওপৰত 17325 into 16 কিমান হ'ব 5 গুণ 30 ৰ শূন্য হাত থাকিল 3 6 গুণ 12 12 3 15 5 হাত থাকিল 1 6
3 গুণ 18 18 একে 19 9 হাতে থাকিল 1 6 7 গুণ 42 1 43 3 হাতে থাকিল 4 6 গুণ 6 6 4 10 এতিয়া 1 দি কৰা এখিনি হ'ব 5 2 3 7 1 প্লাস কৰা 0 5 5 10 10 0 হাতে থাকিল 1 9 2 11 11 একে 12 2 হাতে থাকিল 1 3 3 6 6 একে 7 0 7 কিমান হৈ গ'ল 7 1 1 2 হৈ গ'ল গতিকে কিমান হ'ব 2 7 7 2 0 0 এতিয়া চোৱা 1 0 0 0 0 ৰে 2 7 7 2 0 0 যদি আমি হৰণ কৰো কিমান হ'ব ইকুৱেল দশমিকটো কত হৈ যাব পিছফালৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আগত আহিব ঠিক আছে 2 7 7 2 0 0 আছে দশমিকটো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ আগত আহি গ'ল মানে ইয়াত হ'ব ঠিক আছে গতিকে আমি পিছৰ ফালে 0 গিটা নিলিখিলেও হয় যেহেতু আগত দশমিকটো আছে দশমিক থাকিলে লাষ্টৰ ফালে 0 গিটা নিলিখিলেও হয় ইকুৱেল কিমান পালো আমি 27.72 টকা মানে ইমান টকা টোটাল খৰচ হ'ব ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন কৰি লোৱা বুজি পাইছা ক'লে কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা গোলকৰ পৃষ্ঠকালি 154 সেন্টিমিটার স্কয়ার হলে ইয়াৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ইয়াৰ সমাধান কৰা ইয়াৰ ব্যাসাৰ্ধ ওলাব দিছে মানে r ৰ মান ওলাব দিছে গতিকে ধৰি লোৱা লেট গোলকটোৰ ব্যাসাৰ্ধ ধৰি লৈছো আমি r সেন্টিমিটাৰ ঠিক আছে আৰু কি দিয়া আছে ইয়াত গোলকৰ পৃষ্ঠকালি ইকুৱেল 154 সেন্টিমিটার স্কয়ার এতিয়া ইয়াত গোলকৰ পৃষ্ঠকালিৰ সূত্ৰ বহুৱাই দিয়া কি হ'ব 4 পাই r স্কয়ার এটো হ'ল গোলকৰ পৃষ্ঠকালিৰ সূত্ৰ ইকুৱেল কি আছে 154 ঠিক আছে দেয়াৰ ইমপ্লাইজ মানখিনি বহুৱা 4 into পাইৰ মান হৈ গ'ল 22/7 into r ৰ মান আমি r এ ধৰিছিলো গতিকে এটো r এ ৰাখা r স্কয়ার এটো মান আমি ওলাব লাগে কি আছে 154 দেয়াৰ ইমপ্লাইজ আমাক লাগে r ৰ মান গতিকে r স্কয়ার টো ৰাখা ইকুৱেল r স্কয়ার টো ৰাখা আৰু বাকিবোৰ সোফালে পঠিয়াই দিয়া কি আছে লিখি লোৱা 154 এতিয়া এই 4 টো r ৰ লগত পূৰণ হৈ আছে সোফালে যোৱাৰ লগে লগে হৰণ মানে তলত যাব মানে উল্টা হ'ব আৰু 22 ওপৰত আছে তলত আহি গ'ল 7 টো তলত আছে ওপৰত গ'ল এতিয়া কটাউৰি যাব না 11 দি 22 যাব দুইবাৰ 11 দি 154 যাব না 11 1 গুণ 11 4 থাকিল 11 4 গুণ 44 তাৰছত 2 দি আকৌ 14 যাব কেইবাৰ 7 বাৰ তেতিয়াহলে দেয়াৰ ইমপ্লাইজ r স্কয়ার ইকুৱেল কি পালো আমি ওপৰত পালো 7 7 গুণ 49 আৰু তলত পালো 4 এটা 49ক 4 দি আমি হৰণ কৰো কিমান হ'ব 4 1 গুণ 4 9 নামে আহিল 4 2 গুণ 8 9 পৰা 8 গ'ল 1 দশমিক দিয়া 0 4 2 গুণ 8 10 পৰা 8 গ'ল 2 দশমিক আছে 0 4 5 গুণ 20 কিমান হৈ গ'ল দেয়াৰ ইমপ্লাইজ r স্কয়ার ইকুৱেল 12.25 ঠিক আছে এটা আমাক লাগে r ৰ মান দেয়াৰ ইমপ্লাইজ r ইকুৱেল কিমান হৈ যাব মানে স্কয়াৰটো উঠি গ'ল স্কয়াৰ উঠিলে কি হ'ব এফালে বৰ্গমূল চিন আহিব কি আছে 12.25 এটা 12.25 ৰ বৰ্গমূল কি হ'ব বৰ্গমূল কেনেকৈ উলিয়ায় দীৰ্ঘহৰণ পদ্ধতিৰে উলিয়ায় দীৰ্ঘহৰণ পদ্ধতিটো মনত আছে না 12.25 সো কিহেৰে যাব 3 দি যাব 3 3 গুণ 9 মানে ইয়াত যেটো দিয়া হয় ইয়াতো একে দিয়া হ'ব এটো আছিল আমাৰ দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱাৰ নিয়মটো আছিল ঠিক আছে 12 পৰা 9 গ'ল 3 দশমিকটো উঠাই দিয়া ওপৰত
দুটা একেলগে নামি আহিব 2 5 এতিয়া ইয়াত কি হ'ব এই দুটা যোগ কৰি যিমান হয় ইয়াত বহাব লাগে 3 যোগ 3 6 এতিয়া ইয়াত 6 কিমান বাৰ যাব 5 5 গুণ 25 ৰ 5 হাতে থাকিল 2 আকৌ 5 6 গুণ 30 30 এ 2 32 কিমান পালো আমি বৰ্গমূল 3.5 এটাকে r ইকুৱেল কি পালো 3.5 এককটো আছে সেন্টিমিটাৰ ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন মানে ব্যাসাৰ্ধ ওলাব দিছিল ব্যাসাৰ্ধ r ইকুৱেল 3.5 সেন্টিমিটাৰ ঠিক আছে লিখি লোৱা কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4 দুইটাৰে পৃষ্ঠকালীৰ অনুপাত উলিওৱা গতিকে চন্দ্ৰৰ ব্যাসটো ধৰি লওঁ আমি আৰু পৃথিৱীৰ ব্যাসটো ধৰি লম লিখা ধৰা হল লেট চন্দ্ৰৰ ব্যাসটো আমি ধৰি লৈছো 2r সেন্টিমিটাৰ হ'ব নে কি হ'ব নাজানো গতিকে আমি একক বুলি ধৰি লৈছো ঠিক আছে একক বুলি লিখি দিছো চন্দ্ৰৰ ব্যাস 2r একক আৰু আমাৰ পৃষ্ঠকালীৰ অনুপাত উলিয়াব দিছে তেতিয়ালে আমাক লাগিব ব্যাসাৰ্ধ তেতিয়ালে ব্যাসাৰ্ধ কিমান হ'ব চন্দ্ৰৰ ব্যাসাৰ্ধটো তুমি ইয়াত ক্যাপিটাল R1 ধৰি লোৱা ঠিক আছে ইকুৱেল কি হ'ব ব্যাসৰ আধা ব্যাস আছে 2r/2 একক 2 2 কাটা গ'ল কিমান হৈ গ'ল r একক এটো গ'ল চন্দ্ৰৰ ব্যাসাৰ্ধ এটাকে চন্দ্ৰৰ পৃষ্ঠকালীটো উলাই লোৱা তাৰ পিছত আমি পৃথিৱীটো ওলাম ঠিক আছে এটাকে চন্দ্ৰৰ পৃষ্ঠকালী কালি a1 বুলি ধৰা চন্দ্ৰৰ পৃষ্ঠকালীটো আমি a1 ধৰিম আৰু পৃথিৱীৰ পৃষ্ঠকালীটো আমি a2 ধৰিম ঠিক আছে ইকুৱেল চন্দ্ৰৰ পৃষ্ঠকালীৰ সূত্ৰ কি হ'ব চন্দ্ৰটো কি আকৃতিৰ চন্দ্ৰটো গোলাকাৰ ঠিক আছে গতিকে গোলকৰ সূত্ৰ লিখি দিয়া গোলকৰ পৃষ্ঠকালী সূত্ৰ লিখা 4 পাই r1 স্কয়াৰ চন্দ্ৰৰ r ঠিক আছে চন্দ্ৰৰ ব্যাসাৰ্ধটোক আমি কি ধৰিছিলো ক্যাপিটাল R1 স্কয়াৰ ঠিক আছে ইকুৱেল 4 পাই এটা ক্যাপিটাল R1 ৰ মান কি পাইছিলো আমি স্মল r স্কয়াৰ ঠিক আছে এটো গ'ল চন্দ্ৰ পৃষ্ঠকালী এতিয়া আকৌ পৃথিৱীৰ ওলাম এতিয়া ঠিক আছে পৃথিৱীৰ ব্যাস কি হ'ব পৃথিৱীৰ ব্যাস হ'ব চন্দ্ৰৰ ব্যাসৰ 4 গুণ হৈ যাব যেহেতু চন্দ্ৰৰ ব্যাসটো পৃথিৱীৰ ব্যাসৰ 1/4 তেতিয়া হলে পৃথিৱীৰ ব্যাসটো চন্দ্ৰৰ ব্যাসতকৈ 4 গুণ মানে 4 * 2r ঠিক আছে চন্দ্ৰৰ ব্যাস ধৰিছিলা 2r গতিকে পৃথিৱীৰ ব্যাস হৈ গ'ল 4 * 2r এটাকে পৃথিৱীৰ ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ ক্যাপিটাল R2 ইকুৱেল এটো আছিল চন্দ্ৰটো আছিল R1 আৰু পৃথিৱীটো R2 ধৰিছো ঠিক আছে আধা হ'ব ইয়াৰ পৃথিৱীৰ ব্যাসৰ আধা 4 * 2r/2 2 ক্যান্সেল গ'ল কি থাকিল 4 * r 4r ঠিক আছে এতিয়া পৃথিৱীৰ পৃষ্ঠকালী উলিওৱা এটাকে পৃথিৱীৰ পৃষ্ঠকালী এটুক তুমি a2 বুলি ধৰা ইকুৱেল এটা পৃথিৱীটো কি আকৃতিৰ গোলাকৃতিৰ ইয়াতো আমি গোলকৰ পৃষ্ঠকালী সূত্ৰ লিখিম 4 পাই r স্কয়াৰ এটা পৃথিৱীৰ r2 মানে কি আছিল ক্যাপিটাল R2 ঠিক আছে R2 স্কয়াৰ দ্যাট ইকুৱেল 4 * পাই * ক্যাপিটাল R2 ৰ মান কি পাইছিলো আমি 4r হোল স্কয়াৰ ঠিক আছে এতিয়া আমি কি ওলাব লাগে দুইটাৰে পৃষ্ঠকালীৰ অনুপাত চন্দ্ৰ পৃষ্ঠকালী পালো পৃথিৱীৰ পৃষ্ঠকালী পালো এটা ইয়াতৰ অনুপাত ওলাব লাগে এফালে লিখিছো ইয়াৰ পিছৰ খালি আমি ইয়াত লিখিম এটাকে
চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালীৰ অনুপাত ইকুৱেল চন্দ্ৰটো কি আছিল A1 ঠিক আছে A1 বাই A2 এইটো হৈ গ'ল পৃথিৱীৰ ইকুৱেল এতিয়া A1 মানে আমি কি পাইছিলোঁ 4 পাই r স্কুৱেৰ 4 পাই r স্কুৱেৰ আৰু A2 মানে পাইছিলোঁ 4 ইনটু মানে 4 পাই ইনটু 4r স্কুৱেৰ 4r স্কুৱেৰ মানে কি হ'ব 4r স্কুৱেৰ লিখিলোঁ ৰ'বা হোল স্কুৱেৰ এতিয়া আমি দেখা পাইছোঁ তলে ওপৰে আমাৰ 4 পাই কেনসেল গ'ল তেতিয়াহ'লে আমাৰ ওপৰত কি থাকিল r স্কুৱেৰ এতিয়া আমি যদি এই ব্ৰেকেট উঠাই দিওঁ 4 স্কুৱেৰ মানে কি হ'ব 16 আৰু r স্কুৱেৰ মানে r স্কুৱেৰ হ'ল r স্কুৱেৰ তলে ওপৰ কেনসেল গ'ল তেতিয়াহ'লে ওপৰত কি থাকিল 1 আৰু তলত থাকিল 16 ইকুৱেল এতিয়া এইটো অনুপাতত লিখি দিয়া 1:16 গতিকে এইটো হ'ব আমাৰ নিৰ্ণয় অনুপাত গতিকে চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালীৰ অনুপাত কি হ'ব 1:16 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 7 টোৰ নিৰ্ণয় সমাধান বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কৈছে যে এটা অৰ্ধগোলকীয় পাত্ৰ 0.25 সেন্টিমিটাৰ ডাঠ তীখাৰে তৈয়াৰী পাত্ৰটোৰ অন্তঃব্যাসাৰ্ধ 5 সেন্টিমিটাৰ তেতিয়াহ'লে পাত্ৰটোৰ বাহিৰ ফালৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা বুলি কৈছে মানে এটা অৰ্ধগোলকীয় পাত্ৰ ঠিক আছে এনেকুৱা পাত্ৰ এটা অৰ্ধগোলকীয় আকৃতিৰ আৰু এই পাত্ৰটোৰ কি বুলি কৈছে অন্তঃব্যাসাৰ্ধ মানে ভিতৰ ফালৰ অলপ ডাঠ থাকিব নহয় পাত্ৰটো অলপ ডাঠ থাকিল ঠিক আছে তীখাৰে তৈয়াৰী বুলি কৈছে আৰু ইয়াৰ অন্তঃব্যাসাৰ্ধ কৈছে 5 সেন্টিমিটাৰ আৰু এই যেটো অৰ্ধগোলকীয় পাত্ৰ এটো কিমান ডাঠ তীখাৰে তৈয়াৰী 0.25 এইখিনি মানে ডাঠখিনি ঠিক আছে এই ডাঠখিনি কিমান 0.25 সেন্টিমিটাৰ ঠিক আছে তেতিয়াহ'লে পাত্ৰটোৰ বহিঃপৃষ্ঠৰ মানে বহি বক্ৰপৃষ্ঠৰ কালি ওলাব লাগে ঠিক আছে গতিকে বাহিৰৰ বক্ৰপৃষ্ঠ কালি ওলাবলৈ হলে আমাক কি লাগিব বহি ব্যাসাৰ্ধ লাগিব মানে বাহিৰৰ ব্যাসাৰ্ধ কেনেকৈ পাবা তুমি এই অন্তঃব্যাসাৰ্ধৰ লগত এই অৰ্ধগোলকীয় পাত্ৰটো যিমান ডাঠ সেইখিনি যোগ কৰি দিয়া যিমান পাবা সেইটো হ'ব বহি ব্যাসাৰ্ধ ঠিক আছে প্ৰথমতে কি দিয়া আছে লিখি লোৱা দিয়া আছে পাত্ৰটোৰ অন্তঃব্যাসাৰ্ধ স্মল r ইকুৱেল কিমান দিয়া আছে 5 সেন্টিমিটাৰ আৰু কিমান ডাঠটোক t ৰে বুজোৱা হয় থিকনেস ইকুৱেল 0.25 সেন্টিমিটাৰ ডাঠ এটাকে পাত্ৰটোৰ বহি ব্যাসাৰ্ধক ক্যাপিটাল r ৰে বুজাইছো ক্যাপিটাল R ইকুৱেল তুমি অন্তঃব্যাসাৰ্ধ আৰু থিকনেসটো প্লাস কৰি দিয়া ঠিক আছে মানে r প্লাস t ইকুৱেল r ৰ মান 5 প্লাস t ৰ মান 0.25 প্লাস কৰিলে কিমান হ'ব 5.25 সেন্টিমিটাৰ হৈ গ'ল ঠিক আছে বহি ব্যাসাৰ্ধ পালো এটাকে পাত্ৰটোৰ বাহিৰ ফালৰ বক্ৰপৃষ্ঠকালি ওলাব পাৰিম এটাকে পাত্ৰটোৰ বাহিৰ ফালৰ বক্ৰপৃষ্ঠকালি ইকুৱেল এতিয়া পাত্ৰটো কি আকৃতিৰ অৰ্ধগোলক আকৃতিৰ এতিয়া অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি আছিল অৰ্ধগোলকৰ বক্ৰপৃষ্ঠকালি সূত্ৰ আছিল 2 পাই r স্কয়াৰ r ইয়াত কি হ'ব ক্যাপিটাল R হ'ব যেহেতু বাহিৰ ফালৰ বুলি কৈছে স্কয়াৰ ইকুৱেল 2 ইনটু পাইৰ মান
22/7 ইনটু ক্যাপিটাল আর মান 5.25 ইনটু 5.25 দেয়ার ইকুয়াল 2 ইনটু 22/7 ইনটু 5.25ক আমি এনেকৈ লিখিব পাৰোঁ মানে পইণ্টটো উঠাই দিলে কি হ'ব 525 বাই পইণ্টৰ ঠাইত 1 আহিল পইণ্টৰ পিছফালে দুটা অংক আছে গতিকে দুটা শূন্য ইনটু ইয়াকো এনেকৈ লিখা 525/100 এতিয়া চোৱা কটাকটি গৈ আছে না 25 দি যাব 100ক 4 বাৰ 25 দি 525ক যাব 21 বাৰ ইয়াতো একেদৰে 25 দি 525ক যাব 21 বাৰ 25 দি 100ক যাব 4 বাৰ আৰু এই 2 দি 4ক গ'ল 2 বাৰ 2 দি 22ক গ'ল 11 বাৰ আকৌ 7 দি 21ক যাব 3 বাৰ দেয়াৰ ইকুৱেল তলত কি আছে অনলি 4 আৰু ওপৰত 11 ইনটু 3 কিমান হৈ গ'ল 33 ইনটু কি আছে 21 কিমান হ'ব কৰা 3 গুণ 3 3 2 গুণ 6 3 গুণ 3 3 2 গুণ 6 কিমান পালো 693 এতিয়া 693 তুমি 4 দি হৰণ কৰা 693 4 দি কৰিলে 4 গুণ 4 কিমান নামিব 2 নামিব ইয়াত 9 নামি আহিল এতিয়া 29ত কেইবাৰ যাব 7 বাৰ যাব 28 4 7 গুণ 28 9 পৰা 8 গ'ল 1 3 নামি আহিল 13 13ত যাব কেইবাৰ 3 বাৰ যাব 4 3 গুণ 12 3 পৰা 2 গ'ল 1 দশমিক দিয়া 0 10 10ত কেইবাৰ যাব 2 বাৰ 4 2 গুণ 8 10 পৰা 8 গ'ল 2 দশমিক দিয়া আছে 0 20ত কেইবাৰ যাব 5 বাৰ 4 5 গুণ 20 গতিকে আমাৰ এনসাৰ কিমান পালো 173.25 এককটো কিয়ত আছে সেন্টিমিটাৰ স্কয়াৰ গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন কৰি লোৱা বুজি পাইছা সকলোৱে কোৱেশ্চন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি কৈছে যে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত আৰ বেখাৰধৰ গোলক এটা কোনো মতেহে সোমাব পাৰে কৈছে এটা লম্ব বৃত্তাকাৰ চুঙা ঠিক আছে এনেকুৱা লম্ব বৃত্তাকাৰ চুঙা ইয়াৰ ভিতৰত আৰ বেখাৰধৰ গোলক এটা কোনো মতেহে সোমাব পাৰে বুলি কৈছে আৰ বেখাৰধৰ গোলক বেখাৰধৰ হৈ গ'ল আৰ তেতিয়া হলে তলৰ কথা কেইটা নিৰ্ণয় কৰা 1 নম্বৰত কি ওলাব দিছে গোলকটোৰ পৃষ্ঠকালি এই যেটো গোলক আছে গোলকটোৰ পৃষ্ঠকালি ওলাব লাগে 2 নম্বৰটোত চুঙাটোৰ বক্ৰ পৃষ্ঠকালি এই যেটো চুঙা আছে লম্ব বৃত্তাকাৰ চুঙা এই চুঙাটোৰ বক্ৰ পৃষ্ঠকালি ওলাব লাগে 3 নম্বৰত ওলাব লাগে ওপৰত 1 নম্বৰত আৰু 2 নম্বৰত যি পৃষ্ঠকালি পালো সেই কালিৰ অনুপাত ওলাব লাগে ঠিক আছে প্ৰথমতে আমি 1 নম্বৰটো কৰিম গোলকটোৰ পৃষ্ঠকালি ওলাম সোৱা ইয়াত গোলকটোৰ বেখাৰধ কি আছে বেখাৰধ কি বুলি কৈছে r বুলি কৈছে ইকুৱেল r এটাকে গোলকটোৰ পৃষ্ঠকালি তুমি a1 বুলি ধৰি লোৱা ঠিক আছে ইকুৱেল কি হ'ব এটা গোলকৰ পৃষ্ঠকালি সূত্ৰ কি আছিল 4 পাই r স্কয়াৰ ঠিক আছে এতিয়া কৰিম আমি 2 নম্বৰটো এটো হ'ব 1 নম্বৰটোৰ আনসাৰ গোলকটোৰ পৃষ্ঠকালি 2 নম্বৰটোত চুঙাটোৰ বক্ৰ পৃষ্ঠকালি ওলাম তেতিয়ালে চুঙাটোৰ যেটো ভূমিতলৰ বেখাৰধ কিমান হ'ব r হ'ব ঠিক আছে যেটো বৃত্ত আকৃতিৰ গতিকে চুঙাটোৰ ভূমি বেখাৰধ ইকুৱেল r ঠিক আছে আৰু চুঙাটোৰ উচ্চতা কি হ'ব উচ্চতা হ'ব h ইকুৱেল 2r হৈ যাব ঠিক আছে যেহেতু কি বুলি কৈছিল এই যেটো r বেখাৰধৰ গোলক এই গোলকটো লম্ব বৃত্তাকাৰ চুঙাটোৰ ভিতৰত কোনো মতেহে সোমায়
তেতিয়াহ'লে উচ্চতা কিমান হ'ব r প্লাছ r এইটো হ'ব উচ্চতা ঠিক আছে আৰু ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধটো গোলকটোৰ ব্যাসাৰ্ধৰ সমানে হ'ব কাৰণ এই চুঙাটোত কোনোমতেহে গোলকটো সোমাই আছে গতিকে গোলকটোৰ সমান ব্যাসাৰ্ধ আৰু গোলকটোৰ ব্যাসাৰ্ধ ডাবল হ'ব উচ্চতাটো ঠিক আছে মানে 2r উচ্চতা 2r ঠিক আছে এখানে এটাকে চুঙাটোৰ পৃষ্ঠকালি পৃষ্ঠকালিক a2 বুলি ধৰিলো ইকুৱেল কি হ'ব চুঙাৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি আছিল 2 পাই r h 2 পাই r h এর মান কি 2r দেয়ার ইকুৱেল এতিয়া 2 কেটা ইনটু আছে দুটা 2 দুগুণ 4 4 পাই r কেটা ইনটু আছে দুটা r স্কয়ার ঠিক আছে এটাকে এটো হ'ব 2 নম্বৰটোৰ आंसर এতিয়া আমি কৰিম 3 নম্বৰটো 3 নম্বৰত কি ওলাব লাগে ওপৰত এই 1 আৰু 2 ত পোৱা পৃষ্ঠকালি বিলাকৰ অনুপাত ওলাব লাগে এটাকে নিৰ্ণয় অনুপাত নির্ণয় অনুপাত ইকুয়াল a1 by a2 they are equal a1 এর মান কি পাইছিল আমি 4 pi r square 4 pi r square আর a2 মানে পাইছিল আমি 4 pi r square দুইটা একে গতি তলৰ উপৰ ক্যান্সেল গল গতিকে অনুপাত কিমান হ'ব আমাৰ 1 by 1 ইকুয়াল 1 অনুপাত 1 ঠিক আছে গতিকে এটি হ'ব 3 নম্বৰটোৰ आंसर অনুপাত ওলাবছে ওলাইলো গতিকে কোশ্চেন নম্বৰ 9 ৰ সলিউশন হ'ব এখিনিয়ে কৰিলোৱা বুজি পাইছা কলে গতিকে আজিৰ ভিডিওটি আমি ইমানতে শেষ কৰিলো যদি ভিডিওটি চাই ভাল লাগিছে ভিডিওটো এটা লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা লিখি লোৱা